নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নৱী। আজিৰ দিনটো অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন কিয়নো আজিৰ দিনটোতে কেন্দ্ৰীয় বাজেটে অসমবাসীৰ বাবে ৭টাকৈ বৃহৎ উপহাৰ আগবঢ়াইছে। নামৰূপৰ সাৰ কাৰখানাৰ পৰা আৰম্ভ কৰি মহিলা উদ্যোগীসকললৈকে কেইবাটাও বৃহৎ উপহাৰ লৈ আহিছে কেন্দ্ৰীয় বাজেটে অসমবাসীৰ বাবে। কেন্দ্ৰীয় বাজেটত অসমবাসীৰ বাবে কি সুবিধা আছে লৈ আহিছো তাৰ সবিশেষ। অসমবাসীৰ বাবে ১ ফেব্ৰুৱাৰী ঐতিহাসিক দিন আৰু ১ ফেব্ৰুৱাৰীৰ দিনটো এটা স্মৰণীয় দিন হ'ব অসমবাসীৰ বাবে। কেন্দ্ৰীয় চৰকাৰে অসমক দিলে ৭টা বৃহৎ উপহাৰ আৰু কেন্দ্ৰীয় বাজেটত অসমক কেন্দ্ৰীয় চৰকাৰে ৭টাকৈ বৃহৎ উপহাৰ আগবঢ়াইছে। নামৰূপত ১২ লাখ মেট্ৰিক টন ইউৰিয়া সাৰ কাৰখানাৰ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় বাজেটত ১০,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব এই সাৰ কাৰখানাত। ইয়াৰ ফলত ৰাজ্যত সৃষ্টি হ'ব বৃহৎ সংখ্যক নিযুক্তি। নিবনুৱাসকলৰ বাবেও নিশ্চয়কৈ এক ভাল খবৰ হ'ব। ৰাজ্যত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ বছৰলৈ সুদবিহীন ১.৫ লাখ কোটি টকাৰ আবণ্টন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যোগীসকলক দেশৰ অৰ্থনীতি বিকাশৰ ইঞ্জিন হিচাপে প্ৰতিষ্ঠা কৰা হ'ব। প্ৰথমবাৰৰ বাবে মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীসকলক ২ কোটিলৈকে সমৰ্থন কৰা হ'ব। ১২ লাখ টকালৈকে আয়কৰ পৰ্যন্ত ৰেহাই দিয়াৰ সুবিধা প্ৰদান কৰিছে কেন্দ্ৰীয় বাজেটে। ২০৩০ চনৰ ভিতৰত ২৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰো লক্ষ্য বান্ধি লোৱা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ আবণ্টন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ ৩,১০২ কোটি টকালৈকে বৃদ্ধি কৰি দিয়া হৈছে। ইয়াৰ জৰিয়তে বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত অসমে লাভ কৰিব বিশেষ ভূমিকা। আৰু আজিৰ দিনটো অসমবাসীৰ বাবে নিশ্চয়কৈ এক ঐতিহাসিক দিন, যিহেতু আজি সদনত বাজেট উত্থাপন কৰা হৈছে আৰু বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে যিটো আজি বাজেট উত্থাপন কৰিছে আৰু এই কেন্দ্ৰীয় বাজেটে অসমবাসীৰ বাবে এই বৃহৎ সুবিধা লৈ আহিছে। বিশেষকৈ ৭টাকৈ বৃহৎ উপহাৰ লৈ আহিছে কেন্দ্ৰীয় বাজেটে অসমবাসীৰ বাবে। নিশ্চয়কৈ এক ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ পৰা আৰম্ভ কৰি মহিলা উদ্যোগীসকললৈকে কেইবাটাও বৃহৎ উপহাৰ লৈ আহিছে এই কেন্দ্ৰীয় বাজেটে। নিশ্চয়কৈ অসমবাসীৰ বাবে ই এক ভাল খবৰ হ'ব। নামৰূপত ১২ লাখ মেট্ৰিক টন ইউৰিয়া সাৰ কাৰখানা ঘোষণা কৰিছে কেন্দ্ৰীয় বাজেটে আৰু এই সাৰ কাৰখানাত ১০,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব বুলিও কেন্দ্ৰীয় বাজেটত এই কথা উল্লেখ কৰা হৈছে। আৰু ইয়াৰ ফলতে ৰাজ্যত সৰ্ববৃহৎ বৃহৎ সংখ্যক নিযুক্তি হ'ব। তেনেস্থলত যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ বাবেও নিশ্চয়কৈ ই এক বৃহৎ সুবিধা, তেওঁলোকৰ বাবে এটা সোণালী সুযোগ হৈ পৰিব, যিহেতু ৰাজ্যত বৃহৎ সংখ্যক নিযুক্তি সৃষ্টি হ'ব। এইদৰে এই নামৰূপৰ এই ইউৰিয়া সাৰ কাৰখানা যিটো ঘোষণা কৰিছে, তেনেস্থলত নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও নিশ্চয়কৈ ই এক ডাঙৰ সুবিধা লৈ আহিব, যিহেতু বৃহৎ সংখ্যক নিযুক্তিৰ সৃষ্টি কৰিব এই সুবিধাটোৱে। ৰাজ্যত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ বছৰলৈ সুদবিহীন ১.৫ লাখ কোটি টকাৰ আবণ্টন কৰা হ'ব আৰু কেন্দ্ৰীয় বাজেটত এই কথা উল্লেখ কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যোগীসকলক দেশৰ অৰ্থনীতি বিকাশৰ ইঞ্জিন হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য বান্ধি লৈছে আৰু কেন্দ্ৰীয় বাজেটত ইয়াৰ বাবে এইদৰে বৃহৎ ঘোষণা কৰা হৈছে। বিশেষকৈ ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যোগীসকলৰ বাবেও ভাল খবৰ আছে। এই কেন্দ্ৰীয় বাজেটত প্ৰথমবাৰৰ বাবে মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীসকলক ২ কোটিলৈকে সমৰ্থন কৰা হ'ব আৰু এই ঘোষণা কৰা হৈছে কেন্দ্ৰীয় বাজেটত। ১২ লাখ টকালৈকে আয়কৰ ৰেহাই দিয়া হৈছে আৰু আয়কৰৰ পৰা এতিয়া ৰেহাই পাব বা আয়কৰৰ পৰা এতিয়া মুক্তি পাবলৈ সক্ষম হ'ব। নিশ্চয়কৈ ইও এক ভাল খবৰ হ'ব। ২০৩০ চনৰ ভিতৰতে ২৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ লক্ষ্য বান্ধি লোৱা হৈছে। কেন্দ্ৰীয় বাজেটত ইতিমধ্যে এই কথা উল্লেখ কৰা হৈছে বা উত্থাপন কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত অসমত ২৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব আৰু এই লক্ষ্যই নিশ্চয়কৈ অসমবাসীৰ বাবে যথেষ্ট ফলপ্ৰসূ হ'ব। বিশেষকৈ যদিহে চিকিৎসা মহাবিদ্যালয় এইদৰে নিৰ্মাণ কৰা হয়, চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ লগে লগে ই নিশ্চয়কৈ যথেষ্ট লাভান্বিত কৰিব, চিকিৎসা ক্ষেত্ৰখনক যথেষ্ট উদগনি জনাব, চিকিৎসা ক্ষেত্ৰখনক যথেষ্ট আগবঢ়াই লৈ যাব। মুঠৰ ওপৰত ই অসমবাসীৰ বাবে নিশ্চয়কৈ এক বৃহৎ সুবিধা হৈ পৰিব। ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ আবণ্টন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি ৩,১০২ কোটিলৈকে বৃদ্ধি কৰা হৈছে আৰু এইদৰে আবণ্টন পুঁজি বৃদ্ধি কৰাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য আৰু লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰো নিশ্চয়কৈ যথেষ্ট উন্নয়ন হ'ব, যথেষ্ট লাভান্বিত হ'ব আৰু ইয়ে অসমবাসীৰ বাবে নিশ্চয়কৈ ভাল খবৰ হৈ পৰিব।
ইয়াৰ জৰিয়তে বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত অসমে লাভ কৰিব বিশেষ ভূমিকা আৰু এই যি ঘোষণা কৰা হৈছে বিশেষকৈ অসমৰ বাবে যি ঘোষণা কৰা হৈছে এই ঘোষণাই বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত অসমৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত নিশ্চয়কৈ বিশেষ ভূমিকা গ্ৰহণ কৰিব বিশেষকৈ অসমৰ উন্নতি অসমৰ উন্নয়ন অসমৰ বিকাশৰ ক্ষেত্ৰত এই বৃহৎ ভূমিকা গ্ৰহণ কৰিবলৈ গৈ আছে আৰু এই কেন্দ্ৰীয় বাজেটত যি উত্থাপন কৰা হৈছে বিশেষকৈ অসমৰ বাবে অসমক লৈ যি উত্থাপন কৰা হৈছে এই খবৰে বা এই উপহাৰে নিশ্চয়কৈ অসমৰ উন্নয়নৰ দিশটো বা অসমৰ বিকাশৰ দিশটো আৰু অধিক ফলপ্ৰসূ কৰি তুলিব আৰু ইয়াক আৰু অধিক উন্নত স্তৰলৈ বা উচ্চ স্তৰলৈ লৈ যাবলৈ সক্ষম হ'ব আৰু নিশ্চয়কৈ ই অসমবাসীৰ বাবে এক ভাল খবৰ হৈ পৰিব মুঠৰ ওপৰত নিবনুৱাসকলৰ পৰা আৰম্ভ কৰি সকলোৱে নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হৈ পৰিব আৰু কেন্দ্ৰীয় বাজেটত যিহেতু এই কথা ঘোষণা কৰা হৈছে আৰু আজি যিহেতু কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হৈছে আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে উত্থাপন কৰিছে কেন্দ্ৰীয় বাজেট আৰু এই বাজেটতে এইদৰে এতিয়া বৃহৎ ঘোষণা কৰা হৈছে বিশেষকৈ অসমৰ বাবে বা অসমক লৈ কেন্দ্ৰীয় বাজেটত এই ৭টাকৈ ডাঙৰ উপহাৰ লৈ অহা হৈছে আৰু এই যিসমূহ ঘোষণা কৰিছে এই ঘোষণাই নিশ্চয়কৈ অসমখনৰ উন্নতি বা উন্নয়ন বিকাশৰ ক্ষেত্ৰত ই অধিক ফলপ্ৰসূ হ'ব বা অধিক অসমক লাভান্বিত কৰিবলৈ সক্ষম হ'ব যিহেতু কেন্দ্ৰীয় বাজেটত এই বৃহৎ সুবিধা লৈ অহা হৈছে নামৰূপত ১২ লাখ মেট্ৰিক টন ইউৰিয়া সাৰ কাৰখানাৰ ঘোষণা কৰা হৈছে আৰু ইয়াৰ লগে লগে এই যি ইউৰিয়া সাৰ কাৰখানা এই ইউৰিয়া সাৰ কাৰখানাৰ বাবে ১০,০০০ কোটি টকা বিনিয়োগ কৰিব আৰু যদিহে ১০,০০০ কোটি টকা বিনিয়োগ কৰি এই ইউৰিয়া সাৰ কাৰখানাৰ ব্যৱস্থা কৰা হয় তেনেস্থলত ৰাজ্যত বৃহৎ সংখ্যক নিযুক্তিৰ সৃষ্টি হ'ব আৰু নিযুক্তি হোৱাৰ লগে লগে নিবনুৱা যুৱক যুৱতীসকলে নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব আৰু তেওঁলোকে নিশ্চয়কৈ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যত আন্তঃগাঁথনি উন্নয়নৰ বাবেও যিহেতু এই বৃহৎ সুবিধা লৈ অহা হৈছে দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ ১২ লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব ১২ লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে যোনে মাহত ১ লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব মানে ১২ লাখ টকা বছৰ আৰু মাহত ১ লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তিয়ে এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা ৫ বছৰ ১০ বছৰ ১৫ বছৰ চাকৰি কৰা কোনো লোকেই ইনকাম টেক্স দিব নালাগিব ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব এক প্ৰকাৰ খুব ভাল ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ ১২ লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব ১২ লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে যোনে মাহত ১ লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব মানে ১২ লাখ টকা বছৰ আৰু মাহত ১ লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তিয়ে এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা ৫ বছৰ ১০ বছৰ ১৫ বছৰ চাকৰি কৰা কোনো লোকেই ইনকাম টেক্স দিব নালাগিব ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব এক প্ৰকাৰ খুব ভাল ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে
ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে জুনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব তানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তিয়ে এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকে ইনকাম টেক্স দিব নালাগিব ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব এক প্ৰকাৰ খুব ভাল ফাৰ্স্ট ক্লাস কন্ট্ৰাক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে জুনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব তানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তিয়ে এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকে ইনকাম টেক্স দিব নালাগিব ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব এক প্ৰকাৰ খুব ভাল ফাৰ্স্ট ক্লাস কন্ট্ৰাক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ